এইটো কোনো চৰকাৰী অনুদান নহয়, এইটো আমাৰ এটা গ্ৰুপ ৱাইজত ল'ৰাখিনিয়ে এটা পঠিয়াইছে। যিখিনি বস্তু চৰকাৰে আজি আহিব লাগিছিলে, চৰকাৰৰ সাহায্য পাইছে নাপাইছে সেইটো তেখেতলোকে গম পাব। শিৱসাগৰ জিলাখনত যিটো পানীয়ে মহাকাল কৰিলে, এই অৱস্থাটো আপোনালোকে দেখিছে। তাৰ মাজত যদি আমাৰ অন্ন যদি নাপায় কেনেকুৱা হেৰি হ'ব। এয়া চিন্তামণিগড়ৰ যি পৰিস্থিতি দেখিছে আপোনালোকে চাওক, বহুত ভয়াৱহ পৰিস্থিতি এটা। এই কণ কণ শিশুসকলে এই বিস্কুটৰ পেকেট এটা পাই কিমান ফূৰ্তি হৈছে, কিমান হাঁহিছে চব। ছোৱালীটো পঠিয়াই দিয়ক, বেয়া নাপাব দেই, বেয়া নাপাব মানে দেই। আমাৰ অখিলদা যেতিয়া আহিছিলে, অখিলদা আহি গোটেই গাঁৱতো যেতিয়া যিটো বান পীড়িত অঞ্চল গোটেইটো পৰিভ্ৰমণ কৰিলে। মই বৰ্তমান উপস্থিত আছো ১ নং চিন্তামণিগড়, য'ত পানীয়ে কাল নমাই অনা এখন গাঁৱৰ মাজত মই উপস্থিত আছো, য'ত কণ কণ ল'ৰা ছোৱালী, শিশু, জীৱ জন্তু, মানুহকে ধৰি ইয়াত থাকিব নোৱাৰা পৰিস্থিতিত এটা, যি নিজে আহি নিজৰ চকুৰে মই দেখিলোঁ। আমাৰ NDSৰ টীম সৈতে যি আজি সাহায্য লৈ আহিছোঁ মই, ডিব্ৰুগড় 10 নং ৱাৰ্ডৰ আৰু ডিব্ৰুগড় নতুন বজাৰৰ যুৱকসকলে মিলি শিৱসাগৰৰ NDS নিউজ এজেঞ্চিৰ কাৰ্যালয়ত যিখিনি সাহায্য পঠিয়াইছিলে, সেই সাহায্যখিনি শিৱসাগৰ উজনি থলুৱা মুছলিম পৰিষদৰ সদস্যসকলৰ মাজত অৰ্পণ কৰি দিয়া হৈছে। সেই অৰ্পণ কৰা যিখিনি সাহায্য আছে, সেই সাহায্যখিনি আজি আমি চিন্তামণিগড়ত আহি ভিতৰুৱা এটা অঞ্চলত আমি চিন্তামণিগড়ত আহি আমি এই বিতৰণ কৰিছোঁ। এই বিতৰণখিনি কেনেকৈ গ্ৰহণ কৰে ৰাইজে, সেইটো ৰাইজে গম পাব, সেইটো আমি ক'ব নোৱাৰোঁ। তেওঁলোকৰ যিটো দুখৰ বেদনা, সেই দুখৰ বেদনাটো তেখেতলোকে গম পাব। বস্তুখিনি যিখিনি বিতৰণ কৰি আছে লিষ্ট ৱাইজত সামান্য এটা পৰিমাণৰ এটা বস্তু দিয়া হৈছে, পেকেট দিয়া হৈছে, য'ত নেকি আছে চাউল আছে, দাইল আছে, তেল আছে আৰু লগতে বিস্কুট আছে কণ কণ শিশুহঁতৰ কাৰণে। সেইখিনি বস্তু সামান্য বস্তু এটা আমি আহিছে। এইটো কোনো চৰকাৰী অনুদান নহয়, এইটো আমাৰ এটা গ্ৰুপ ৱাইজত ল'ৰাখিনিয়ে এটা পঠিয়াইছে। পঠিওৱাৰ কাৰণে তেখেতলোকক এটা অন্ন হিচাপে আমি দিব পাৰিছোঁ। যিমান কণ হওক, যিমানটো পৰিমাণৰ, যিখিনি বস্তু চৰকাৰে আজি আহিব লাগিছিলে, চৰকাৰৰ সাহায্য পাইছে নাপাইছে সেইটো তেখেতলোকে গম পাব। আৰু পৰাপক্ষত যিখিনি মানুহে আমাক ক'বলগীয়া কৈছে যে চৰকাৰৰ অনুদান হিচাপত একো নাই, সামান্য কিবা কিবি। আৰু অনুদান যিবিলাক আহিছে বোলে আগতে ৰাস্তাতে 2 কিলোমিটাৰ 3 কিলোমিটাৰ আগত বোলে ৰখাই লৈ বোলে নমাই লৈছে। এইটো অভিযোগ শিৱসাগৰ ডিষ্ট্ৰিক্টত, শিৱসাগৰ জিলাখনত যিটো পানীয়ে মহাকাল কৰিলে, এই অৱস্থাটো আপোনালোকে দেখিছে। তাৰ মাজত যদি আমাৰ অন্ন যদি নাপায় কেনেকুৱা হেৰি হ'ব। এয়া চিন্তামণিগড়ৰ যি পৰিস্থিতি দেখিছে আপোনালোকে চাওক, বহুত ভয়াৱহ পৰিস্থিতি এটা পাৰ হৈ গ'ল। আজি 15-16 দিন পাৰ হৈ গ'ল, তথাপিও মানে এতিয়ালৈকে পানী কোনো শুকোৱাৰ কোনো নিয়ম নাই। এতিয়া যি বিতৰণ আহিছে, এই বিতৰণ কাৰ্যসূচী চলি আছে ইয়াত। ডিব্ৰুগড়ৰ পৰা যি বিতৰণ পঠিয়াইছে, ডিব্ৰুগড় নতুন বজাৰ, লোহাৰপট্টিকে ধৰি এই বিতৰণবিলাকত এতিয়া মানুহে তাৰমানে হেতা পৰা কৰিছে। কি কৰিব একমুঠি অন্নৰ কাৰণে। এই অন্নটো এতিয়া বিতৰণ কৰি থকা হৈছে উজনি অসম থলুৱা মুছলিম পৰিষদৰ সদস্যসকলে। এয়া চাওকচোন, এয়া দিছে। এই পৰিস্থিতিৰ মাজত কেনেকৈ বিতৰণ কৰিছে আৰু কেনেকৈ মানুহ চব আছে চব। এই স্কুল এখনত থকা পৰিলক্ষিত হৈছে। এই LP স্কুলখনৰ পৰিস্থিতিটো চাওক, এই কণ কণ শিশুসকলক চাওকচোন। এই কণ কণ শিশুসকলে এই বিস্কুটৰ পেকেট এটা পাই কিমান ফূৰ্তি হৈছে, কিমান হাঁহিছে চব। এইবিলাক পৰিস্থিতি যদি অকণমান যদি চৰকাৰে যদি চায় বা দেখে কেনেকুৱা এটা হেৰি হ'ব। এইবিলাক চাওক কি কণ্ডিশ্যনত আছে মানুহ, কোনো ভাষা নাই বুজাবলৈ, তাৰমানে কোনো ভাষা নাই। ক'ব মোহাম্মদ চাহাবুদ্দিন আলি। এইটো কালতো পোৱা নাই আমাৰ আজি 12-14 বছৰৰ ভিতৰত। আগত পাইছিলোঁ 87ত, তেতিয়া এনেকুৱা কালৰূপেই আছিলে বাৰু। এতিয়া আপোনালোকৰ যিটো হ'ল আজি 15 দিন 12 দিন, এই 15-12 দিনত আপোনালোকে সাহায্য গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা পাইছে, চৰকাৰৰ ফালৰ পৰা? সামান্য সামান্য। সামান্য। লাইন লাগি যাম বা লাইন লাগি যা।
আৰু তেতিয়া লাইন লাগি যায় সেইটো ফালি দিয়ে এইটো দুটা আছে ফালি উলিয়াই দিয়া এটা কৰি দিয়া ছোৱালীটো পঠিয়াই দিয়ক বেয়া নাপাব দেই বেয়া নাপাব মানে দেই আপুনি লগতে আমাৰ কাপোৰ বিতৰণ কৰা হৈছে মেখেলা চাদৰ আহিছে ভাল ভাল মেখেলা চাদৰ আহিছে কোনো এইবিলাক ইউজেবল নহয় দেই ইউজেবল নহয় এইবিলাক তাৰমানে এতিয়া আপোনাৰ হেৰি কৰা হৈছে এইবিলাক কাপোৰ বিতৰণ কৰি থকা হৈছে যোনে যাৰ পাইছে এযোৰ হলেও পালেও বহুত শান্তি পাব অলপ মনত চক এতিয়া চিন্তামণি গড়ৰ মিটং নদীৰ ওপৰত আছো যি নদীয়ে চিন্তামণি গড়ৰ ভয়ংকৰ এটা পৰিস্থিতি যিটো আমাৰ চকুত পৰা নাছিলে এতিয়া আমি দেখিছো যে মিটং নদীৰ ওপৰত আছো এই অঞ্চলটো চক অঞ্চলটো দেখাইছে মোৰ কেমেৰা পাৰ্চন সতীৰ্থই এই অঞ্চলটো যিখন নদীৰ ওপৰত আমি আছো এই নদীখনে যিটো ভয়াৱহ ৰূপ লৈছিলে সেই ৰূপটো গাঁওবাসী ৰাইজেহে গম পায় ইয়াৰ পৰিস্থিতিটো কি হৈছিলে যে এমুঠি অন্নৰ কাৰণে তেওঁলোকে কিমান হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি হৈছিলে ইয়াৰ পৰিস্থিতিটো কি হৈছিলে আপোনাৰ নামটো মোৰ নাম মহম্মদ হুছেইন আলী হয় মানে বিৰাট ভয়াৱহ ৰূপ লৈছিলে তাত আমাৰ জীৱ কঁপি গৈছিলে কি কৰিম তাৰমানে কোনো পাৰ নাইকিয়া হৈ গৈছিলে এই মিটং নদীৰ উজনিত মাউতগাঁও বুলি কয় সেইপিনেদি মথৰি ভাঙি গোটেই পানী বাগৰি আহি আমাৰ ভিতৰৰ অঞ্চলটো গোটেই বুঢ়াই মানুহ তাৰমানে নাও লগাব পৰিস্থিতি হৈছিলে আৰু প্ৰথমটিহে ৰিলিফ পাইছোঁ যিটো পাব লাগে সেইটো পোৱা নাই যি ধৰণে পাইছোঁ চাউল পাইছোঁ তাৰপৰা দালি পাইছোঁ বিস্কুট চিস্কুট এনেকৈ দিছে বাৰু দল সংগঠনেতো বহুতখিনি দল সংগঠনেতো একদম পূৰা সহায় কৰিছে আমাক বহুত সহায় কৰিছে ক'ব লাগিব ভাবিব নোৱাৰাকৈ সহায় কৰিছে শিল গগৈ ডাঙৰীয়া আহিছে আহি আমাৰ ইয়াত দেখা কৰিও গৈছে ঘৰে প্ৰতি পইচা 1000কেও দি গৈছে তেওঁ দেখা কৰিছে কোনোবা বেমাৰী আছে যদি তেওঁবিলাককো কিবা এটা দি গৈছে মোৰ নাম মহম্মদ ইছলাম আলী আমাৰ অখিলা যেতিয়া আহিছিলে অখিলা আহি গোটেই গাঁৱটো যেতিয়া যিটো বান পীড়িত অঞ্চল গোটেইটো পৰিভ্ৰমণ কৰিলে দেখিলে অখিলা দেখি পিনি জনসাধাৰণক মানে প্ৰতি ঘৰ মানুহক 1000 পইচা দি থৈ গ'ল তেতিয়া অখিলাক কথা কিছুমান মানে আমি অসুবিধাৰ কথা কোৱা হ'ল যেনে আমাৰ খোৱা পানী ব্যৱস্থাটো কৈছিলে যে পিছদিনাই কোনোবা এজন মানুহ তেওঁৱে কৈ দিলে যে কোনোবা এজন মানুহ আহি পিনি এটা মেডিকেল শিবিৰ ইয়াত বহিব দুটা টিউবৱেলৰ পানী দিব কিন্তু পোৱা নাই কিন্তু অখিলাই যিমান পাৰে চেষ্টা কৰিছে আৰু চৰকাৰৰ পৰা মানে বেলেগ সা সুবিধা একো পোৱা নাই যিমান আমাৰ ইয়াত কিন্তু সা সুবিধা বা ৰিলিফ এনেকুৱা বস্তু পাইছোঁ যে নিজৰ ব্যক্তিগতভাৱে কোনোবা এজন আহি পিনি মানে মানৱ বিৰোধী লোকে সহায় কৰিছে সংগঠন আহি সহায় কৰিছে চৰকাৰৰ পিনৰ পৰা মানে একো মানে অখিলাই দিলেহি দাইল চাউল এনেকুৱা কেইটামান তাৰ বাদ বিনিময়ত একো পোৱা নাই আৰু ইয়াৰ যিটো পৰিস্থিতি হৈ গৈছিলে আমি শুনিছিলোঁ মই জন্ম হৈছোঁ 88ত তেতিয়া শুনিছিলোঁ 88ত এটা পানী আহিছিলে কিন্তু সেই 88ৰ পানীটোতকৈ এই পানীটো তেনেকুৱা বাই ডাবল পানী গৈছিলে 88ৰ পানীটো হাইৱে বগৰা নাছিলে তেতিয়া ইয়াত আপোনাৰ ৰাস্তা পদূলিয়ে চাপৰ আছিলে ৰাস্তা ঘাটবোৰ মথাউৰিবোৰৰ চাপৰ আছিলে তেতিয়া দিনতে আপোনাৰ ইমান পানী হৈছিলে এতিয়া ইমান ওখ মথাউৰিৰ দিনতো মানে সেই 88ৰ পানীটোতকৈ মানে বাই ডাবল পানী হৈছে ইয়াত কিন্তু এনেকুৱা পৰিস্থিতি হৈছে এতিয়া 2-3 মাহটো ৰাইজে ভুগি থাকিব লাগিব এখন বেকত আপোনাৰ ভদিয়া আপোনাৰ গেট আছে যিখন গেট আছে এখন অকণমানি টুলুঙামূৰীয়া গেট আছে সেই গেটখন আপোনাৰ পানী ওলাবলৈ হ'লে আপোনাৰ কণ্টিনিউ মানে 2 দিন লাগিব কিন্তু এইবোৰ অকণমান চৰকাৰে মানে চাই চিতি সা সুবিধা কৰি দিলে মানে জনসাধাৰণ ইয়াৰ ৰাইজখিনি এতিয়া ধৰক কত খেতি গুচি গ'ল কিমান কষ্টৰে কৰিছিলে কিমান হাজাৰ বিঘা মাটি খেতি গ'ল এজন মানুহৰ 15-20 লাখ টকাৰ মাছ গুচি গ'ল কিন্তু এইবোৰ চৰকাৰে মানে কোনো অকণমান গুৰুত্বই দিয়া নাই আমাৰ চিন্তামণিগড় এৰিয়াটোত মানে ছাৰ্ভিচৰ মানুহ নাই এনে 8-10জন মান ওলাব পাৰে কিন্তু চব খেতিয়কে আছে যিমান আছে ইয়াত
অসমৰ ৰাইজে দেখিছে যে যিটো পৰিস্থিতিত আছিলে তেখেতলোকৰ নিজৰ মুখেৰে বৰ্ণনা শুনিলে আমিনো কি ক'ম। আমি দেখিছো যিখন ছবি, এই ছবিখন তাৰমানে বহুত ভয়াৱহ আৰু এনেকুৱা মহাকাল আৰু নাহক যে আমি সেইটোৱে ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত সেইটোৱে আমি দোৱা কৰিছো, আশীৰ্বাদ বিচাৰিছো যে আৰু নেক্সট নহওক। আমিনুৰ ৰহমান, NDS নিউজ এজেঞ্চি, চিন্তামণিগড়, শিৱসাগৰ।